শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হীৰৰ মুকুট স্বৰূপ সংঘৰ অভিধানখনক টাইপাৰ একাংশ সদস্যই দাহ কৰাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সৰব হৈ উঠিছে শ্ৰীমন্ত শংকৰ সংঘৰ নাগ শংকৰ আঞ্চলিক শাখা। সংঘৰ নাগ শংকৰ আঞ্চলিকে চতিয়া আৰক্ষীৰ থানাত উপস্থিত হৈ টাইপাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। যিসকল সদস্যই এই অপমানজনক কাৰ্যত লিপ্ত হৈছে তেওঁলোকৰ বিৰুদ্ধে দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে। সংঘৰ অভিধান দাহ কৰি অসমৰ লাখ লাখ সংঘৰ ভকতৰ বুকুত চূড়ান্ত আঘাত হনা বুলি উল্লেখ কৰি সংঘৰ নাগ শংকৰ আঞ্চলিক শাখাই ভৱিষ্যতে এই ধৰণৰ কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে। সদৌ অসম টাই আহোম যুৱ পৰিষদৰ ছাত্ৰ সন্থাৰ সদস্যবৃন্দই যোৱাকালি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হীৰৰ মুকুট স্বৰূপ সংবিধান ভাগি আৰু প্ৰতীক চিহ্ন দাহ কৰি তেখেতসকলে যি এক জঘন্য কাণ্ড কৰিলে, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোটেই অসমৰ ৫৫খন জিলাৰ লাখ লক্ষ লক্ষ ভকতৰ আজি হৃদয়ে উচুপি আছে। আমি তেখেতসকলক তীব্ৰ গৰিহণা দিয়াৰ উপৰিও আমাৰ মূল সংঘৰ নিৰ্দেশ অনুযায়ী আমি সম্পূৰ্ণ মূল জিলা আঞ্চলিক আৰু প্ৰাথমিক পৰ্যায়ত আজি তেখেতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বৰ বাবে আমি আজি স্থানীয় থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু তেখেতসকলে যাতে উচিত শাস্তি পাওক তাৰ বাবে আমি কামনা কৰিছোঁ। চতিয়াৰ পৰা ছাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।